নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকোৱা অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি কেইটামান হৰণ অংক আলোচনা কৰিম আৰু হৰণ অংকনো কেনেকৈ শুদ্ধকৈ কৰিব পাৰি সেই বিষয়ে আজি আমি আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যোগ বিয়োগ পূৰণ হৰণ এই চাৰিটা প্ৰক্ৰিয়াৰ কথা তোমালোকে পাঠ্যপুথিত পঢ়িবলৈ পাইছা। এই চাৰিটা প্ৰক্ৰিয়াৰ অংক আমি প্ৰায়ে কৰিব লগা হয়, গতিকে এই প্ৰক্ৰিয়াবোৰ কোৱা হয় প্ৰাথমিক প্ৰক্ৰিয়া বুলি কোৱা হয়। গতিকে এই প্ৰক্ৰিয়াৰ অংকবোৰ আমি শুদ্ধকৈ কৰিবলৈ শিকাটো উচিত, কাৰণ আমি যেতিয়াই তোমালোকে ডাঙৰ হৈ গৈ থাকিবা তেতিয়াই তোমালোকৰ অংকবোৰ ডাঙৰ ডাঙৰ অংক কৰিবলৈ পাবা। কিন্তু ডাঙৰ অংক কৰাৰ আগত তোমালোকে এই সৰু সৰু অংকবোৰ আৰু সৰু সৰু যিবোৰ যোগ বিয়োগ পূৰণ হৰণ আছে সেইবোৰ তোমালোকে শুদ্ধকৈ শিকি থ'লে তোমালোকে ডাঙৰ হ'লে অংকবোৰ তোমালোকৰ কাৰণে খুব সহজ হ'ব। গতিকে আজি আমি হৰণ শিকিম আৰু হৰণবোৰ আমি শুদ্ধকৈনো কেনেকৈ কৰিব লাগে আমি সেই বিষয়ে আলোচনা কৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আজিৰ পাঠটি আমি আৰম্ভ কৰোঁ। আমি আৰম্ভ কৰিছোঁ এই অংকটোৰে। 3 হৰণ কৰিব লাগে, 84ক আমি হৰণ কৰিব লাগে। ইয়াতে চোৱা, মই যিটো সংখ্যা হৰণ কৰিব লৈছোঁ, হৰণ কৰাত আমি দুটা খালী বাকচ দি থৈছোঁ। দেখিছানে তোমালোকে? এই বাকচ দুটানো মই কিয় ল'লোঁ, প্ৰথম মই সেইটো কথা তোমালোকক কৈ লওঁ। আমি বাকচকেইটা এই কাৰণে দিলোঁ, ইয়াতে চোৱা, আমি যিটো সংখ্যাক হৰণ কৰিছোঁ, আমি কাক হৰণ কৰিছোঁ? 8, 10, 4, 84ক হৰণ কৰিছোঁ। এই 84 সংখ্যাটোত কেইটা অংক আছে? ইয়াতে চোৱা, দুটা অংক আছে। এটা অংক হৈছে 8 আৰু এটা অংক হৈছে 4। দুটা অংক, এটা 8, এটা 4। আৰু যেতিয়া আমি হৰণ কৰিম, 3 হৰণ কৰিব পাইছোঁ বা কেতিয়াবা বেলেগ অংকও দিব পাৰে, কিন্তু তোমালোকে যেতিয়া হৰণ কৰিবা, হৰণ কৰোঁতে এই যে প্ৰথম অংকটো 8 আছে, 8ৰ ওপৰত এটা বাৰ তোমালোকে দিব লাগিব, আৰু ইয়াৰ পিছৰ অংক 4, 4ৰ ওপৰতো এটা বাৰ দিব লাগিব। গতিকে হৰণ কৰোঁতে আমি সদায় বাৰেই দিওঁ। বাৰ দিওঁতে আমি কি কৰিব লাগে? প্ৰথম যিটো অংক আছে তাৰ ওপৰত এটা বাৰ দিব লাগিব, দ্বিতীয় অংক আছে তাৰ ওপৰত এটা বাৰ দিব লাগিব। যদি আৰু অংক দিয়া থাকে, আমি সেই প্ৰতিটো অংকৰ ওপৰতে এটা এটা বা একোটা সংখ্যা বহুৱাই বাৰবোৰ দি যাব লাগিব। তেতিয়াহ'লে আমি ইয়াত কেইটা অংক পালোঁ? দুটা অংক পালোঁ। এটা হৈছে 8, এটা হৈছে 4। গতিকে কেইটা বাৰ দিব লাগিব? দুটা। এটা দিব লাগিব 8ৰ ওপৰত আৰু এটা দিব লাগিব মই 4ৰ ওপৰত। এতিয়া মই বাৰ দিয়া কথাটো আকৌ এবাৰ তোমালোকক ক'ব বিচাৰিছোঁ। মই যে কৈছোঁ বাৰ দিব লাগে, আমি 3 যে বাৰ দিম বুলি ক'লোঁ, 3 কেলৈ বাৰ দিম? আমি সংখ্যাটোক 3 হৰণ কৰিছোঁ, গতিকে বাৰটো মই 3 দিম। যদি মই 5 হৰণ কৰিলোঁ হ'লে, এই অংকটোক যদি সংখ্যাটোক যদি 5 হৰণ কৰিলোঁ হ'লে, তেতিয়াহ'লে মই ইয়াত 5 লিখিলোঁ হ'লে আৰু 5 বাৰ দিলোঁ হ'লে। আৰু বাৰ যে দিম, বাৰবোৰ কেনেকৈ উলিয়াবা চোৱা, মই ইয়াত 3 হৰণ কৰিব লাগে, গতিকে মোৰ ইয়াতে 3 ঘৰ পূৰ্ণ এখন আহিব। 3 ঘৰ পূৰ্ণ এখন মনত পেলাই লওঁ আহা। 3 এগুণ 3, 3 দুগুণ 6। তোমালোকৰ নিয়তাখন আটাইৰে মনত আছে। আমি এই পূৰ্ণতাখন মাতি বাৰবোৰ উলিয়াব লাগিব। যদি তুমি এবাৰ দিয়া, মন চাই লোৱা, যদি তুমি এবাৰ দিয়া তেতিয়া কি বহিব? 1 3 গুণ 3 বহিব। যদি দুবাৰ দিয়া, দুবাৰটো ক'ত বহিব? এই খালী ঘৰবোৰত বাৰ দিম আমি। যদি দুবাৰ দিয়া, 3 দুগুণ 6 বহাব লাগিব। যদি 3 7 বাৰ দিয়া, 7 বাৰ দিলে 3 7 গুণ 21 বহাব লাগিব। আৰু আমি এনেকৈ বাৰবোৰ উলিয়াই গৈ থাকিম। আমি এতিয়া অংকটো আৰম্ভ কৰোঁ। প্ৰথমে আমি বাৰ দিব লাগিব 8ক। প্ৰথম অংকটো কি হয়? আমি হৰণ কৰিব লগা সংখ্যাটোৰ প্ৰথম অংকটো আমি এফালৰ পৰা চাই যাম। আমি চাই যাম এবাৰ বাওঁফালৰ পৰা। বাওঁফালৰ পৰা প্ৰথমে আছে 8, গতিকে প্ৰথমে আমি 8ক বাৰ দিম। 8ক বাৰ দিবলৈ 3 ঘূৰণিয়াখন মাতিম। 3 এগুণ 3, 3 দুগুণ 6 আৰু 3 3 গুণ 9। চাই লওঁ আমি কি কেনেকৈ বাৰ উলিয়াইছোঁ। 3 দুগুণ 6 আৰু 3 3 গুণ হৈছে 9। আমি দেখিলোঁ দুবাৰ, যদি আমি দুবাৰ দিওঁ তেতিয়াহ'লে 6 বহাব লাগিব। 8ৰ তলত যিহেতু 8ক আমি বাৰটো দিছোঁ, গতিকে 3 যদি দুবাৰ দিওঁ, 3 দুগুণ আমি ইয়াতে 6 বহাম। যদি আমি 3 বাৰ দিওঁ, যদি ইয়াত 3 বাৰ দিওঁ, 3 বাৰ দিলে কি হ'ব চোৱা, 3 বাৰ দিলে 3 3 গুণ হ'ব 9, 3 3 গুণ 9 হ'ব। এতিয়া 8ৰ পৰা 9টো বিয়োগ কৰিব পাৰিনে? 8ৰ পৰা 9টো বিয়োগ কৰিব নোৱাৰি, গতিকে আমি ইয়াতে 3 বাৰ দিব নোৱাৰোঁ। বাৰটো আমি এটা কমাই দিব লাগিব। যদি 3 বাৰ দিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কেইবাৰ দিব লাগিব? আমি দিব লাগিব দুবাৰ। গতিকে আমি দুবাৰ দি দিওঁ। দুবাৰ দিম। 8ৰ পোনে পোনে থকা খালী বাকচত মই দুবাৰ দিম। 3 দুগুণ বহাম 6, 6টো বহাম মই 8ৰ তলত, 3 দুগুণ 6। এতিয়া মই বিয়োগ কৰিম। 8ৰ পৰা 6 গ'ল, 8ৰ 6 গ'ল, থাকিব 2। বিয়োগ কৰিবা, বাৰ দিবা আৰু বিয়োগ কৰিবা। 8ৰ 6 গ'ল, থাকিব 2। তাৰপিছতে বিয়োগ কৰি 2 পালোঁ। ওপৰত থকা যিটো 4 আছে, 4টো মই তলত নমাই দিব লাগিব। 4 তললৈ নমাই দিওঁ। 4 নমাই দিলে হ'ব 24। 4টা নমাই দিয়াৰ লগে লগে আমি পালোঁ 2 + 4 = 24। এবাৰ আমি 24ক বাৰ দিব লাগিব। 24ক বাৰ দিম।
তিনি 8 গুণ 24 গতিকে আমি এই 4 অংকটো নমাই দিয়াৰ লগে লগে 24 হৈছিলে 24ক আমি 8 বাৰ দিম 3 8 গুণ 24 8 বাৰ দিলে হ'ব 24 গতিকে উত্তৰটো হ'ব 2 * 8 28 গতিকে আমি উত্তৰটো লিখিব পাৰোঁ যে 84 হৰণ 3 সমান 28 এইটো হ'ব ইয়াৰ উত্তৰ ভাগফল কিমান বুলি ক'লে ভাগফলটো কবা 28 বুলি এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো পিছৰ অংকটো চাম 6 হৰণ কৰিব লাগে 76ক আমি হৰণ কৰিব লাগে আগৰ অংকটো নিচিনাই কি 7ৰ ওপৰত এটা বাৰ দিব লাগিব আৰু 6ৰ ওপৰত এটা বাৰ দিব লাগিব প্ৰথম আমি 7কে বাৰ দিম 6 গুণ এটা মাতিম 6 গুণ 6 6 দুগুণ 12 দুবাৰ দিলে কি হ'ব 6 দুগুণ 12 হৈ যাব গতিকে মাত্ৰ এবাৰ দিম 6 গুণ বহাম মই 6 এতিয়া বিয়োগ কৰিম 7ৰ 6 গল থাকিব 1 আৰু তললৈ নমাই দিব লাগিব 6 7ৰ 6 গল থাকিলে 1 নমালো আৰু তললৈ নমালো মই 6 তেতিয়া হলে 16 হ'ল এতিয়া 6 আমি 16ক বাৰ দিব লাগে 6 গুণ এটা মাতিম 6 গুণ 6 6 দুগুণ 12 আৰু 6 3 গুণ হয় 18 গতিকে আমি কেবাৰ দিম চোৱাচোন 6 দুগুণ কৰিলে পাওঁ আমি 12 আৰু 6 3 গুণ কৰিলে পাওঁ মই 18 তেতিয়া হলে মই 3 বাৰ দিব নোৱাৰো 3 বাৰ দিলে 16তকৈ এটা ডাঙৰ সংখ্যা পাম মই বাৰ দিয়াৰ পাছত ইয়াত যিটো সংখ্যা আছে তাতকৈ সৰু সংখ্যা এটা লাগে গতিকে কেবাৰ দিব লাগিব মই দুবাৰ দিব লাগিব 6 ওপৰত দিম মই দুবাৰ তেতিয়া হলে 6 দুগুণ লিখিম আমি 1 2 12 এতিয়া বিয়োগ কৰিম 12ৰ 2 গল 12ৰ 2 গল থাকিব 4 আৰু এই 4টো হ'ব অংকটোৰ বাকি হৰণ কৰোঁতে যেটো ৰৈ যায় তলত তাক কোৱা হয় বাকি বুলি গতিকে এই অংকটোত আমি দেখিলো যে 76 সংখ্যাটোক 12 বাৰ গৈছে প্ৰথম বাৰটো দিলো মই 7ৰ ওপৰত ইয়াৰ পিছৰ বাৰটো দিলো মই 6ৰ ওপৰত আৰু বাৰ দিয়াৰ পাছতে বাকি থাকিলে 14 এবাৰ চাম আমি ইয়াৰ পিছৰ সংখ্যাটো 7 হৰণ কৰিব লাগে 91 প্ৰথম 9ৰ ওপৰত বাৰ দিম আমি 7 গুণ 7 আমি এবাৰ দিলে হৈ যাব 7 গুণ 7 এবাৰ দিম 7 গুণ 7 হ'ব বিয়োগ কৰিম 9ৰ 7 গল থাকিব 2 তললৈ নামিব 1 21 এতিয়া 7 আমি 21ক বাৰ দিব লাগে 7 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 গতিকে 3 বাৰ দি দিম 7 3 গুণ কি হ'ব 7 3 গুণ 21 হ'ব তেতিয়া হলে আমি উত্তৰটো পাই গলো উত্তৰটো হ'ব 1 10 3 13 আমি লিখিম উত্তৰটো হ'ব 13 ইয়াৰ পিছৰ সংখ্যা অংকটো চাওঁ আহা ইয়াত আমি 2 হৰণ কৰিব লাগে 128ত ইয়াতে কি কথা 128ত অংক কেইটা আছে তিনিটা আছে গতিকে বাৰ যদি দিও আমি তিনিটা অংকৰ ওপৰতে বাৰ দিব লাগিব প্ৰথম অংকটো চোৱা প্ৰথম অংকটো আছে 1 আমি গতিকে 2 1ক বাৰ দিব লাগে এতিয়া কোৱা 2 যদি তুমি 1ক বাৰ দিব বিচাৰা 1টো হয় সৰু যদি আমি 2 এবাৰ দিও এতে যদি এবাৰ দিও 2 গুণ ইয়াত বহিব 2 আকৌ বিয়োগ কৰিব লাগিব 1ৰ পৰা 2টো বিয়োগ কৰিব নোৱাৰি গতিকে আমি 2 এবাৰ 1ক হৰণ কৰিব নোৱাৰো 2 যদি 1ক হৰণ কৰিব নোৱাৰো তেতিয়া হলে আমি আৰু এটা অংক বহাই ল'ব লাগিব 1ক বাৰ দিব নোৱাৰি গতিকে আমি 12ক বাৰ দিম 2 ঘন এটা মাতিম 2 গুণ 2 ঘন এটা মাতিলে পাবা যে 2 6 গুণ 12 এতিয়া চোৱা মই কেবাৰ দিব লাগিব 12 ছবাৰ দিম ছবাৰ দিলে হ'ব 2 6 গুণ 12 এতিয়া 6টো ক'ত বহাম মই শতকৰ ঘৰত বহাম নে দহকৰ ঘৰত বহাম তেতিয়া হলে এটো তোমালোকে কেনেকৈ উলিয়াবা চোৱা 1টোক আমি বাৰ দিব নোৱাৰিলো গতিকে ইয়াতে আমি শূন্য এটা বহাই দিলো আমি তেতিয়া হলে 1ক বাৰ দিব নোৱাৰাৰ কাৰণে 12টোলৈ চালো 12ক কেবাৰ দিব পাৰি 12ক দিব পাৰি ছবাৰ 2 6 গুণ 12 হয় গতিকে ছবাৰ দিয়াৰ লগে লগে বাৰটো মিলি গল এতিয়া তললৈ নমাব লাগিব 8টোক 8 তললৈ নমালো এতিয়া 2 8ক বাৰ দিম 2 4 বাৰ দিলে 2 4 গুণ হ'ব 8 তেতিয়া হলে উত্তৰটো হ'ব 64 এবাৰ আমি চাম ইয়াৰ পিছৰ অংকটো 8 হৰণ কৰিব লাগে 184 8 প্ৰথম নিয়ম মতে আমি 1ক বাৰ দিব লাগে 8 1ক বাৰ দিব নোৱাৰি গতিকে মই ইয়াতে 0 বাৰ দিম এবাৰো যদি দিব নোৱাৰো তাক মই 0 বাৰ দিম মনত ৰাখিম ইয়াতে আমি যে বাৰ দিব পৰা সংখ্যাবোৰৰ ক্ষেত্ৰত একেবাৰে সৰুটো হৈছে 0 আৰু আটাইতকৈ ডাঙৰ বাৰটো হৈছে 9 গতিকে এই দুটা বাৰেই আছে এটা হৈছে 0 বাৰ সৰু বাৰটো আৰু ডাঙৰ বাৰটো হ'ব 9 বাৰ আমি দিব পাৰিম 0 1 আছে 8 আমি 1ক বাৰ দিব নোৱাৰো গতিকে 0 এটা মই বহুৱাই দিলো তাৰ পিছৰ সংখ্যাটো চাওঁ ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 8 গতিকে মই 1ৰ লগত 8টো লগ লগাই দিম 1 8 1 10 8 কি হ'ব 18 হ'ব এবাৰ মই 8 18ক বাৰ দিম 8 গুণ এটা মাতিলে আমি পাম 8 দুগুণ 16 আৰু 8 3 গুণ 24 তিনিবাৰ আমি নিদু তিনিবাৰ দিলে কিমান হ'ব 18 তলতে 24 বহি যাব 18ৰ পৰা 24টো বিয়োগ কৰিব নোৱাৰো গতিকে আমি এবাৰ 8 বাৰ দিম প্ৰথমে 18ক বাৰ দিম 8 আমি 18ক বাৰ দিম 1ক বাৰ দিব নোৱাৰো গতিকে মই 0 বাৰ দিলো এবাৰ 18ক বাৰ দিম 8 18ক দিম দুবাৰ 8 দুগুণ হ'ব
16 এতিয়া বিয়োগ কৰিম 8 6 গ'ল থাকিব 2 তললে নমাই দিব লাগিব 4 তললে 4 নমাই দিলো এতিয়া 8 24ক বাৰ দিব লাগিব 8 3 গুণ 24 হয় গতিকে মই 4 অংকটো তললে নমাইহে মই বাৰটো দিব পাৰিছো গতিকে মই 4 অংকটোৰ ওপৰত মই 3টো বহাব লাগিব 8 3 গুণ 24 গতিকে উত্তৰটো হ'ব 2 2 3 23 আকৌবাৰ চাই লোৱা যেতিয়া তোমালোকে বাৰ দিবা ধৰা 1 আছে 2 আছে 3 আছে 4 আছে তোমালোকে ধৰা 9 বাৰ দিছা 9 যদি বাৰ দিয়া বা যিকোনো সংখ্যায় বাৰ দিলে তোমালোকে কি কৰিবা 3টো নমাই পিনে যদি তোমালোকে বাৰ দিয়া 3ৰ ওপৰত বাৰটো বহাব লাগিব 4টো নমাই যদি বাৰ দিয়া 4 অংকটোৰ ওপৰত তোমালোকে বাৰটো বহুৱাব লাগিব ইয়াত আমি কি কৰিলো একক বাৰ না যায় গতিকে মই 0 দিলো তেতিয়া হলে সংখ্যাটো হ'ব আমি আৰু এটা বহাই ললো অকল 1 নহয় আমি আৰু এটা স্থান গলো তেতিয়া হ'ব 18 এবাৰ আমি 8 18ক আমি হৰণ কৰিলো 8 18ক আমি দুবাৰ দিলো 8 2 গুণ 16 হল বিয়োগ কৰিলো 8ৰ 6 গ'ল থাকিব 2 তলে নামিব 4 এতিয়া 8 24ক হৰণ কৰিব লাগে 8 24ক দিলো 3 বাৰ 3 8 গুণ 24 এবাৰ চাম ইয়াৰ পিছৰ অংকটো এবাৰ আমি 4 হৰণ কৰিব লাগে 224ক ইয়াতো একেই কথা প্ৰথম অংক 2 2 ওপৰত এটা বাৰ বহাব লাগিব ইয়াৰ পিছৰ অংক 2 2 ওপৰত এটা বাৰ বহাব লাগিব আৰু ইয়াৰ পিছত একেবাৰে শেষৰ অংকটো হয় 4 আমি 4কো আমি কি কৰিব লাগিব 4 ওপৰত এটা বাৰ বহাব লাগিব প্ৰথম 2 আৰম্ভ কৰো 4 2ক আমি কোনো বাৰেই দিব নোৱাৰো কাৰণ 4 গুণ এটাখন আৰম্ভ হৈছে 4 গুণ 4 আৰম্ভ হৈছে গতিকে বাৰ যদি দিয়া আমি 4তকৈ ডাঙৰ বা 4ৰ হলেহে আমি বাৰ দিব পাৰিম এটো আছে 2 গতিকে আমি 4 2ক বাৰ দিব নোৱাৰো আৰু বাৰ দিব নোৱাৰিলে আমি কি বহাব লাগিব 0 বহাব লাগিব 2ক বাৰ দিব নোৱাৰি গতিকে আৰু এটা অংক বহাই লোৱা 2 2 22 কৰি লোৱা এতিয়া কেবাৰ দিবা 4 গুণ এটা মাতিম 4 গুণ এটাত আমি 4 5 গুণ 20 পাম ইয়াতে চোৱা আমি পাম যে 4 5 গুণ 20 আৰু 4 6 গুণ হ'ব 24 তেতিয়া হলে আমি কোনটো বাৰ দিম 5 বাৰ দিম নে 6 বাৰ দিম এতিয়া আমি দিম 5 বাৰ দিম 6 বাৰ একানে নিদু 6 বাৰ দিলে কিমান হ'ব 24 হ'ব 22ৰ পৰা 24টো বিক কৰিব নোৱাৰি গতিকে আমি দিম 5 বাৰ দিম 5 বাৰ দিম 5 বাৰ দিলে হ'ব 4 5 গুণ 20 এতিয়া আমি বিয়োগ কৰিম বিয়োগ কৰিলে 2 0 গ'ল থাকিব 2 আৰু 2 গ'ল থাকিল 0 0টো মই নবহাও এবাৰ মই ইয়াৰ পিছৰ অংক 4টো তললে নমাই দিলো এবাৰ মই 4 24ক হৰণ কৰিম 4 6 গুণ 24 হয় গতিকে বাৰ দিব লাগিব 6 বাৰ 4 6 গুণ হ'ব 24 তেতিয়া হলে উত্তৰটো হ'ব 5 10 6 56 উত্তৰটো আমি লিখিম যে 5 10 6 56 হ'ব ইয়াৰ উত্তৰ ইয়াৰ পিছৰ অংকটো চাম আহা 9 হৰণ কৰিব লাগে 432 ইয়াত চোৱা প্ৰতিটো অংকৰ ওপৰত আমি এটা বাৰ বহাব লাগে প্ৰথম 4ৰ ওপৰত তাৰ পাছত 3ৰ ওপৰত তাৰ পাছতে 2ৰ ওপৰত আৰু যদি বাৰ দিব নোৱাৰো তেতিয়া হলে মই 0 এটা বহাই দিব লাগিব 9 আমি 4ক বাৰ দিব নোৱাৰো গতিকে আমি কেবাৰ দিম একো বাৰ নাই মানে কি 0 বাৰ দিম 0টো তোমালোকে নিলিখিলেও হ'ব মই ইয়াতে লিখি দিছো তোমালোকে বুজি পাবৰ কাৰণে এতিয়া মই বাৰ দিব লাগিব 4ক নোৱাৰি গতিকে 4 আৰু 3 লগ লগাই দিলো 4 2 3 43 9 মই 43ক বাৰ দিব লাগে কেবাৰ দিম 4 5 গুণ 45 হয় আৰু 4 9 গুণ 36 হয় গতিকে মই 9 গুণ এটা মাতি পালো যে 9 4 গুণ 36 হয় 4 বাৰ দিম 4 বাৰ দিলে হ'ব 9 4 গুণ 36 বিয়োগ কৰিম বিয়োগ কৰিলে হ'ব 3ৰ পৰা 6 বিয়োগ কৰিব নোৱাৰি গতিকে মই ধাৰ কৰিব লাগিব 4ৰ পৰা ধাৰ কৰিলে গ'লে 3টো হ'ব 13 13ৰ 6 গ'ল থাকিব 7 আৰু 4ৰ পৰা একেটা ধাৰ কৰি লৈ যোৱাৰ কাৰণে হ'ল 3 3 গ'ল থাকিব 0 0টো মই নবহাও এবাৰ এতিয়া চোৱা বিয়োগ কৰি মই 7 পালো এবাৰ তললে নমাই দিম মই 2 অংকটো 9 62ক বাৰ দিব লাগিব 9 8 গুণ 72 হয় গতিকে 8 বাৰ দিবা 9 8 গুণ 72 আৰু লগে লগে আমাৰ অংকটো মিলি গ'ল আৰু উত্তৰটো পালো মই 4 10 8 48 এবাৰ চাম ইয়াৰ পিছৰ অংকটো ইয়াত আকৌ 5 হৰণ কৰিব দিছে 325ক একেটা নিয়মতে আমি কৰিম 5 প্ৰথম 3ক চাম 5 3ক বাৰ দিব নোৱাৰি গতিকে আমি 0 বাৰ দিম এতিয়া 3ক বাৰ দিব নোৱাৰি কাৰণে আমি যাব লাগিব 32 হলে আমি আৰু এটা অংক বহাই ললো আৰু এটা অংক বহাই ললে হ'ব 32 5 32ক কেবাৰ দিব পাৰি 5 গুণ এটা মাতিম মাতিবা তোমালোকে তেতিয়া পাবা যে 5 6 গুণ 30 5 6 গুণ হয় 30 5 7 গুণ হয় 35 গতিকে মই 6 বাৰ দিলো 5 6 গুণ হ'ব 30 এতিয়া মই বিয়োগ কৰিম 2 0 গ'ল থাকিব 2 আৰু তললে নমাব লাগিব 5 2 5 25 হৈ গ'ল এতিয়া 5 25ক কেবাৰ দিবা তোমালোকে জানা 5 5 গুণ 25 হয় গতিকে 5 বাৰ দিম 5 বাৰ দিলে হ'ব 2 5 25 তেতিয়া হলে উত্তৰটো পালো 65 উত্তৰটো লিখিম 6 5 65 এবাৰ ইয়াৰ পিছৰ অংকটো চাওঁ 3 হৰণ কৰিব লাগে 261
তিনিয়ে প্ৰথম 2ক আমি বাৰ দিম, তিনিয়ে আকৌ 2ক বাৰ দিব নোৱাৰি, গতিকে 2ৰ ওপৰত কোনো বাৰ দিব নোৱাৰাৰ কাৰণে আমি শূন্য এটা বহুৱাই দিব লাগিব। এতিয়া আমি আৰু এটা অংক লৈ ল'লোঁ, 2ৰ লগত 6টো লৈ ল'লে হ'ব 26। এতিয়া তিনিয়ে 26ক বাৰ দিব লাগে, 8 বাৰ দিম, 26টো নেপাওঁ কিন্তু ওচৰত পোৱা এটা সংখ্যা পাম, 3 8 গুণ, 3 8 গুণ হ'ব 24 আৰু বিয়োগ কৰিম, 6 4 গ'ল থাকিব 2 আৰু তললৈ নামিব 1, তেতিয়াহ'লে 21 হ'ব। এতিয়া চোৱা আমি 1 অংকটো নমালোঁ, গতিকে এতিয়া যদি বাৰ দিয়া 1ৰ ওপৰত বহাব লাগিব, 3 7 গুণ 21 হয়, গতিকে 7 বাৰ দিম, তেতিয়াহ'লে হ'ব 21। গতিকে ইয়াৰ উত্তৰটো পালোঁ আমি, উত্তৰটো পালোঁ 87। ইয়াৰ পিছৰ অংকটো চাওঁ আহা। ইয়াত আমাক 6 হৰণ কৰিব দিছে 564 হৰণ কৰিব লাগে। প্ৰথমে আমি চাম 5ক বাৰ দিব পাৰি নে নোৱাৰি। 6য়ে 5ক বাৰ দিব নোৱাৰি, গতিকে আমি আৰু এটা অংক বহাই লওঁ, 5 10 6 56 হ'ব। 5ক বাৰ দিব নোৱাৰিলেও 5ৰ ওপৰত এটা শূন্য বহাব লাগিব। এতিয়া মই 56 হৰণ কৰোঁ, 4 বাৰ দিম, 9 বাৰ দিম, 9 বাৰ দিলে কিমান হ'ব, 6 9 গুণ 54 হ'ব, 9 বাৰ দিম, 6 9 গুণ 54 হ'ব। এতিয়া আমি বিয়োগ কৰিম, 6 4 গ'ল থাকিব 2, তললৈ নমাবা 4। এতিয়া চোৱা 4টো নমোৱাৰ পাছত মই 24 পালোঁ, এতিয়া 24ক মই বাৰ দিম, 6কে বাৰ দিবা, 4 বাৰ দিবা, 6 4 গুণ হ'ব 24, তেতিয়াহ'লে উত্তৰটো হ'ব 9 10 4 94। তেতিয়াহ'লে 6য়ে 564 হৰণ কৰিলে হ'ব 94। ইয়াৰ পিছৰ অংকটো চাওঁ, 9 হৰণ কৰিব লাগে 2736। নিয়ম একেটাই হ'ব, 9 প্ৰথমে 2ক বাৰ দিম, 9য়ে 2ক বাৰ দিব নোৱাৰি কাৰণ 9 গুণ 9 হৈ যায়, গতিকে বাৰ দিব নোৱাৰাৰ কাৰণে 2ৰ ওপৰত আমি শূন্য এটা বহুৱাব লাগিব। তাৰপিছত আছে আমি 2ক যদি বাৰ দিব নোৱাৰোঁ আৰু এটা অংক লগত লৈ ল'ম, 27ক ল'লোঁ, 9 27ক 3 বাৰ দিম, 9 3 গুণ কি হ'ব, 9 3 গুণ হ'ব 27। আমাৰ এইটো অংক মিলি গৈছে। ইয়াৰ পিছত আছে 3, চোৱাচোন 9 3ক বাৰ দিব পাৰিনে, 9 3ক বাৰ দিব নোৱাৰি, কাৰণ এইকাৰণে নোৱাৰি কাৰণ 9 যদি এবাৰ দিওঁ 9 গুণ 9 হৈ যাব, আকৌ 3ৰ পৰা 9টো বিয়োগ কৰিব নোৱাৰিবা, গতিকে আমি 3ক বাৰ দিব নোৱাৰোঁ, আৰু বাৰ দিব নোৱাৰাৰ কাৰণে আমি ইয়াতে শূন্য এটা বহুৱাব লাগিব। তেতিয়াহ'লে 3ক যদি বাৰ দিব নোৱাৰি আমি আৰু এটা অংক লওঁ, 36। 36ক কেইবাৰ দিব পাৰি, 9, 36ক দিব পাৰি 4 বাৰ, 4 9 গুণ 36 হয়, গতিকে আমি পালোঁ 4 বাৰ দিলোঁ, তেতিয়াহ'লে উত্তৰটো আমি পাই গ'লোঁ, উত্তৰটো হ'ব 304, অৰ্থাৎ 304টো হ'ব ইয়াৰ উত্তৰ। ইয়াৰ পিছৰ অংকটো চাওঁ আহা। ইয়াত 3য়ে হৰণ কৰিব লাগে 1770। প্ৰথম আমি 1ক বাৰ দিম, 3য়ে 1ক আমি বাৰ দিব নোৱাৰোঁ, বাৰ দিব নোৱাৰাৰ কাৰণে 1ৰ ওপৰত আমি শূন্য বহাব লাগিব। 1ৰ লগত 7টো ল'লোঁ, 1 10 7 17 হ'ব। এতিয়া 3য়ে 17ক 5 বাৰ দিম, 5 বাৰ দিলে হ'ব 3 5 গুণ 15, বিয়োগ কৰিম, 7ৰ 5 গ'ল থাকিব 2, তললৈ নামিব 7, 27 হ'ল। 3য়ে 27ক কেইবাৰ দিম, 3য়ে 27ক আমি 9 বাৰ দিম, 7টো নমালোঁ আৰু 7ৰ ওপৰতে বাৰটো বহাম, 3 9 গুণ কি হ'ব, 3 9 গুণ হ'ব 27। তেতিয়াহ'লে কি থাকিলে, আৰু এটা অংক আছে শূন্য, শূন্যটোকতো আমি বাৰ দিব নোৱাৰোঁ, গতিকে শূন্যটো মই ইয়াতে বহুৱাই দিলোঁ, তেতিয়াহ'লে উত্তৰটো হ'ব 590। এইটো হৈছে ইয়াৰ উত্তৰ। ইয়াৰ পিছৰ অংকটো চাওঁ, 9 হৰণ কৰিব লাগে 558। প্ৰথমে 9 5ক চাম, 9 5ক বাৰ দিব নোৱাৰি, গতিকে ইয়াতে মই এটা শূন্য বহুৱাই থ'লোঁ। এতিয়া 9 পূৰণ কৰিব লাগে 55ক, 9 55ক আমি কেইবাৰ দিম, 9 55ক দিম আমি 6 বাৰ দিম, 6 বাৰ দিলে 6 9 গুণ হ'ব 54 হ'ব, বিয়োগ কৰোঁ, 5ৰ 4 গ'ল থাকিব 1 আৰু তললৈ নমাবা 8, 18 হ'ব, 9 দুবাৰ দিবা, 9 2 গুণ হ'ব 18, তেতিয়াহ'লে উত্তৰটো আমি পালোঁ 6 2 62। ইয়াৰ পিছৰ অংকটো চাওঁ, 6 হৰণ কৰিব লাগে 2712। প্ৰথম আমি 2ক বাৰ দিব লাগে, 6য়ে 2ক বাৰ দিব নোৱাৰি, গতিকে আমি শূন্যটোৰ ওপৰত বহুৱাই দিলোঁ, তেতিয়াহ'লে 2ক দিব নোৱাৰি 27লৈ যাওঁ, 6য়ে 27ক কেইবাৰ দিবা, 6য়ে 27ক দিবা 4 বাৰ, 4 বাৰ দিলে 6 4 গুণ হ'ব 24, বিয়োগ কৰিম, 7ৰ 4 গ'ল থাকিব 3 আৰু তললৈ নমাবা 1, 3 10 1 31 হ'ল, 6য়ে 31ক দিবা, 1টো নমালোঁ, গতিকে 1টো নমাই দিয়াৰ লগে লগে 31 হ'ল, 6য়ে আমি 5 বাৰ দিম, 6 5 গুণ হ'ব 30, তেতিয়া 1ৰ পৰা শূন্য গ'ল থাকিব 1, তাৰপিছতে তললৈ নমাব লাগিব 2, 12 হ'ল। এতিয়া চোৱা 2টো নমাই দিয়াৰ লগে লগে 12 হৈ গ'ল, 6য়ে 12ক কেইবাৰ দিবা, 6য়ে 12ক দিম দুবাৰ, 6 2 গুণ 12 হয়, গতিকে দুবাৰ দিলে উত্তৰটো পালোঁ আমি 452। উত্তৰটো আমি লিখি দিম 452। ছাত্ৰ ছাত্ৰীসকল, এবাৰ আমি চাওঁ ইয়াৰ পিছৰ অংকটো। 8 হৰণ কৰিব লাগে 6900
880 হৰণ কৰিব লাগে তেতিয়াহ'লে আমি 8 প্ৰথম 6ক চাম 8 6ক বাৰ দিব নোৱাৰি কাৰণ 6টো সৰু আৰু 8টো ডাঙৰ যদি এবাৰ দিয়া 8 গুণ 8 হৈ যাব গতিকে আমি আৰু এটা বাৰ বহাই ল'লো 69 কৰিলোঁ 8 69ক আমি কেইবাৰ দিব পাৰিম নেউতা মাতিম 8 8 গুণ 64 হয় আৰু 8 9 গুণ হয় 72 গতিকে আমি 8 বাৰ দিব লাগিব 8 বাৰ দিলে 8 8 গুণ হ'ব 64 বিয়োগ কৰিম 9 4 গ'ল থাকিব 5 তললৈ নামিব 6 তেতিয়া হ'ব 56 ইয়াতে চোৱা আমাৰ বাৰ দিওঁতে অকণমান ভুল হৈছে আমাৰ ইয়াতে আমি দেখিলোঁ যে 6ক বাৰ দিব নোৱাৰি গতিকে 6ৰ ওপৰত আমি কি বহাব লাগিছিলে 6ৰ ওপৰত 0 বহাব লাগিছিলে আমি 9টোক ধৰি বা একেবাৰে শেষত 9 অংকটো ধৰিলে কিমান হয় 6 9 49 হয় তেতিয়া 6 9 69 হয় আমি 69ক বাৰ দিব লাগে 69ক আমি কেইবাৰ দিছিলোঁ 8 বাৰ দিছিলোঁ 8 8 গুণ কি বহাইছিলোঁ মই 64 মই চোৱা 9 অংকটোক ল'ব লগা হ'ল 6টোক বাৰ দিব নোৱাৰি 0 বহালোঁ তেতিয়াহ'লে মই 6 9 69 ল'লোঁ আৰু বাৰ দিওঁতে মই 9 অংকটোৰ ওপৰত বাৰটো বহাব লাগিব কাৰণ 6ৰ ওপৰতো বাৰ 9ৰ ওপৰতো বাৰ আহে 6ৰ ওপৰত বাৰটো দিব নোৱাৰিলোঁ কিন্তু 9ৰ ওপৰত বাৰ দিব পাৰিলোঁ গতিকে 9ৰ ওপৰত মই 8 বহাই দিলোঁ বিয়োগ কৰি দিয়াৰ লগে লগে হ'ল 5 10 6 56 এতিয়া 8 7 বাৰ দিয়া 8 7 গুণ হ'ব 56 7 বাৰ দিলে হৈ গ'ল 56 আৰু 8 এটা বাকী আছে 8ক বাৰ দিব লাগে 8টো এবাৰ আমি তললৈ নমাই দিম 8 8ক আমি এবাৰ দিম 8 গুণ হ'ব 8 গতিকে উত্তৰটো হ'ব 871 আমি উত্তৰটো পাম 871 এবাৰ চাম ইয়াৰ পিছৰ অংকটো 6 হৰণ কৰিব লাগে 1518 প্ৰথম আমি 1ক বাৰ দিম 6 1ক বাৰ দিব নোৱাৰি গতিকে মই 0 বহাম তেতিয়াহ'লে গ'লোঁ মই 15লৈ 6 15ক দুবাৰ দিবা 6 দুগুণ হ'ব 12 বিয়োগ কৰিম 5ৰ 2 গ'ল থাকিব 3 1ৰ 1 গ'ল থাকিল 0 0টো মই নিলিখোঁ তললৈ নমাই দিম মই 1 নমাম এতিয়া মই বাৰটো দিব লাগিব 1ৰ ওপৰত 6 31ক দিম আমি 5 বাৰ 6 5 গুণ হ'ব 30 আৰু বিয়োগ কৰিম 1ৰ পৰা 0 গ'ল থাকিব 1 তললৈ নামিব 8 18 হ'ল এতিয়া 6 আমি 3 বাৰ দিম 6 3 গুণ হ'ব 18 গতিকে উত্তৰটো আমি পাই গ'লোঁ উত্তৰটো হ'ব 253 উত্তৰটো হ'ব 253 এবাৰ আমি চাম একেবাৰে শেষৰ অংকটো আজি আলোচনা কৰিব লাগে একেবাৰে শেষৰ অংকটো চাম আহা ইয়াত আমি 10 হৰণ কৰিব লাগে 7640ক প্ৰথম আমি 7ক বাৰ দিম 10 আকৌ 7ক বাৰ দিব নোৱাৰি গতিকে 7ৰ ওপৰত বহাব লাগিব 0 আমি বাৰ দিম 76ক 10 7 বাৰ দিম 10 7 গুণ হ'ব 70 বিয়োগ কৰিম 6 0 গ'ল থাকিব 6 তললৈ নামিব 4 আৰু 4 নামিব এতিয়া হৈ গ'ল 64 এতিয়া চোৱা 10 64 কেইবাৰ দিবা 10 64ক 6 বাৰ দিবা 10 6 গুণ হ'ব 60 বিয়োগ কৰিম 4 0 গ'ল থাকিব 4 আৰু তললৈ নামিব 0 এতিয়া 10 40ক কেইবাৰ দিবা 10 40ক দিবা 4 বাৰ 4 2 গুণ 40 হয় গতিকে উত্তৰটো আমাৰ হ'ব 764 ছাত্ৰ ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টি চাই হৰণ অংক শুদ্ধকৈ কৰিব পৰা হ'বা ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানতে সামৰিছোঁ নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক খুব সোনকালে লগ পাম বুলি আশা কৰিলোঁ নমস্কাৰ।